আপোনাৰ লগত কেতিয়াবা এনেকুৱা হৈছে নে যে 5-6টা বা 7টা ট্ৰেড কণ্টিনিউৱাছ লছ হোৱাৰ পাছতেই নেক্সট ট্ৰেডটো একদম আপুনি ভবাৰ ডাইৰেকশ্যনতেই গুচি গৈছে, কিন্তু এইবাৰ আপুনি এই ট্ৰেডটো লোৱাই নাই। এনেকুৱা ফিল হয় যেন মাৰ্কেটে পাৰ্চনেলি আপোনাৰ ষ্টপ লছটো হান কৰি আছে বা পাৰ্চনেলি আপোনাক এটেক কৰিব চাই আছে। আৰু তাৰ পাছত আপুনি অনলাইন চাৰ্চ কৰে আৰু দেখে যে কিছুমান ইউটিউবাৰে কৈ আছে যে আপুনি আপোনাৰ ষ্টপ লছটো ভুল জেগাত বহাই আছে, বা কিছুমানে কয় যে ষ্টপ লছটো কিছুমান পেটাৰ্ণৰ তলত বহাব লাগে বা ছাপৰ্ট জোনৰ তলত বহাব লাগে। আৰু এনেকৈ বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায় যে এছএলটো ইয়াত বহাব লাগে বা ইয়াত বহাব লাগে। এইবোৰ কথা কেতিয়াবা শুনিব ভাল লাগিলেও কিন্তু এইবোৰে আপোনাৰ ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ'টো একেবাৰে বেয়া কৰি দিয়ে। আৰু এইটোৰ ওপৰতেই আজিৰ এই ভিডিঅ'টো হ'ব গৈ আছে, গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এটা কথা বুজি লওক যে ষ্টপ লছ হিট হোৱাটো একেবাৰে সাধাৰণ কথা। ইট ইজ একচুৱেলি এ পাৰ্ট অফ দিছ গেম। আপোনাৰ এছএল হিট হোৱা মানে এইটো নহয় যে আপুনি কিবা ভুল কৰিছে। কিন্তু বেছিভাগ ট্ৰেডাৰ্ছে 4-5টা কণ্টিনিউৱাছ লছ হ'লেই বহুত ইম'চনেলি ৰিয়েক্ট কৰা দেখা যায়। তেওঁলোকে নিজৰ ষ্টপ লছটো ডাঙৰ কৰি দিয়ে। যেনে ধৰি লওক যদি 50 পইণ্টৰ এছএল আছিল তেওঁ তেন্তে 60-70 পইণ্ট কৰি দিয়ে, অৰ্থাৎ ষ্টপ লছটো ডাঙৰ কৰি দিয়ে। বা তেওঁলোকে কি কৰে, টাৰ্গেটটো বহুত সোনকালে বুক কৰি লয়। অলপ প্ৰফিট দেখিলে সেইখিনিও ক'ৰবাত গুচি যায় বুলি সেইখিনি লৈ আগতে ওলাই যায়, সৰু সৰু প্ৰফিট বুক কৰা ষ্টাৰ্ট কৰে। বা তেওঁলোকে নিজৰ যোনটো ছেটআপ আছিল ট্ৰেড লোৱাৰ সেইটোৱে কমপ্লিটলি চেঞ্জ কৰি দিয়ে, আৰু ইয়াৰ পৰাই তেওঁলোকৰ ট্ৰেডিং একাউণ্টটো লাহে লাহে ধ্বংস হ'বলৈ আৰম্ভ কৰে। এতিয়া আমি বুজিলোঁ যে ষ্টপ লছ বহাবই লাগিব আৰু ষ্টপ লছ হিট হোৱাটো একেবাৰেই সাধাৰণ কথা। কিন্তু এতিয়া কথাটো হ'ল যে ষ্টপ লছ ক'ত বহোৱাটো উচিত। দুই ধৰণৰ এছএল হ'ব পাৰে। এটা হ'ল ষ্ট্ৰাকচাৰেল এছএল, অৰ্থাৎ ছুইং হাই বা ছুইং ল'ত বহোৱা, বা কিছুমান পেটাৰ্ণ যেনে ডাব্লিউ পেটাৰ্ণ হ'ল বা এটা ষ্ট্ৰং ছাপৰ্ট জ'নৰ তলত যদি কোনোবাই এছএল বহায়, সেইবোৰ হ'ল ষ্ট্ৰাকচাৰেল এছএল। এইবোৰ এছএল শুনাত লজিকেল লাগিলেও এইবোৰত কিন্তু আপোনাৰ ৰিস্ক টু ৰিৱাৰ্ডটো একেবাৰে বেয়া হৈ যায়। আপুনি কেতিয়াও নাজানে যে আপোনাৰ এছএলটো কিমান হ'ব গৈ আছে, গতিকে ইয়াত আপোনাৰ হাতত ইমান এটা কণ্ট্ৰল নাথাকে। ফৰ এক্সাম্পল, আপুনি দেখিছে স্ক্ৰীণত যে এটা ট্ৰেড বনিব গৈ আছে আৰু সেই ট্ৰেডটোত দেখিছে আপুনি 20 পইণ্টৰ এছএল বনিছে, অৰ্থাৎ 20 পইণ্ট তলত কিবা এটা এনেকুৱা পেটাৰ্ণ বনিছে য'ৰ তলত আপুনি এছএলটো বহাব। এতিয়া সেই ট্ৰেডটোত যেনিবা ধৰিলোঁ এছএলটো হিটেই হ'ল 20 পইণ্টৰ। তাৰপিছত নেক্সট ট্ৰেডটোত আপোনাৰ 20 পইণ্টৰ এছএল হয় নে 30ৰ হয় নে 40ৰ হয় সেইটো কিন্তু আপুনি নাজানে। সেইটো ডিপেণ্ড কৰিব ষ্ট্ৰাকচাৰটোৰ ওপৰত, কি পেটাৰ্ণ বনে, ক'ত বনে, কেণ্ডেলটো ক'ত বনে, সেই তাৰ ওপৰত ডিপেণ্ড কৰিব। আপোনাৰ হাতত ইমান এটা একো নাই। আৰু কিছুমানেতো টাৰ্গেটটো সেই পেটাৰ্ণৰ মতে লয়, তেতিয়াহ'লে টাৰ্গেট আৰু ষ্টপ লছ দুইটাই আপোনাৰ হাতত নাই। এনেকৈ ট্ৰেড কৰিলে আপোনাৰ ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ'টো কেতিয়াও ভাল হ'বই নোৱাৰে। এনেকুৱা চিটুৱেশ্যনত কিছুমানে কি কৰে যে তেওঁলোকে কোৱান্টিটি অলপ কমাই দিয়ে। ধৰি লওক ফাৰ্ষ্ট ট্ৰেড যোনটোত 20 পইণ্টৰ এছএল বনিল, আকৌ এটা ছেকেণ্ড ট্ৰেড আহিল যোনটোত ধৰি লওক আপোনাৰ 30 পইণ্টৰ এছএল বনিল। এতিয়া 30 পইণ্টৰ এছএল ল'ব গ'লেতো এমাউণ্টটো ডাঙৰ যাব প্ৰথম ট্ৰেডটোতকৈ, গতিকে তেওঁলোকে কি কৰিব, এই ছেকেণ্ড ট্ৰেডটোত কোৱান্টিটি অলপ কমাই দিব। কিন্তু বহুতে এইটো কথা পাহৰি যায় যে এই ট্ৰেডটো যদি এছএল নগৈ পেলাই আমাৰ ফেভাৰত যায়, অৰ্থাৎ আমাৰ ডাইৰেকশ্যনতেই যায়, তেতিয়া কিন্তু আমাৰ প্ৰফিটটো সৰু হ'ব। প্ৰফিটটো যিমান হ'ব লাগিছিল সিমান নহ'ব। আৰু এনেকৈয়ে আমাৰ ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ'টো একেবাৰেই নিমিলা হৈ যায়। কেতিয়াবাতো এনেকুৱা হয় যে এটা এছএলে আমাৰ দুটা ট্ৰেডৰ প্ৰফিট একেবাৰে নাইকিয়া কৰি দিয়ে, অৰ্থাৎ উল্টা হৈ যায় ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ'টো। আমাৰ এই চেনেলটোত মই কেইবাটাও ভেৰিফাইড PNLৰ ভিডিঅ' পষ্ট কৰিছোঁ। আপোনালোকে দেখিছেই চাগে যে তাত মই সদায় ফিক্সড এছএল ব্যৱহাৰ কৰিছোঁ। উদাহৰণস্বৰূপে ধৰি লওক মই 150 ৰুপিজৰ কিবা এটা ইনষ্ট্ৰুমেণ্ট বাই কৰিছোঁ আৰু সেই ট্ৰেডটোত মোৰ এছএল বহিছে 30 টকাৰ, গতিকে মই 120 টকাত এতিয়া এছএল বহাই দিম। আৰু সেই এছএলটো বহাব যাওঁতে তাত কিবা পেটাৰ্ণ আছেনে নাই, কিবা জোন বনিছেনে নাই, সেইবোৰৰ ওপৰত ইমান এটা ইম্পৰ্টেঞ্চ নিদিওঁ। কাৰণ যেতিয়া আপুনি ফিক্সড এছএল ব্যৱহাৰ কৰে আপোনাৰ ৰিস্কটো আপোনাৰ কণ্ট্ৰলত থাকে, আপোনাৰ পজিশ্যন চাইজিং একদম ইজি হৈ যায়। ফাৰ্ষ্ট ট্ৰেডটো যদি আপুনি 100টা কোৱান্টিটি বা এটা লটত কৰিছে, ছেকেণ্ড ট্ৰেডটো আপুনি সেই ছেম কোৱান্টিটিতেই ল'ব। যেতিয়া আপুনি ফিক্সড এছএল বহায়, your psychology becomes stable and your risk to reward ratio stays consistent, and that is how professional risk management works. Trading is not a game of prediction. Market doesn't care about your analysis. আপুনি ক'ত support বা resistance line draw কৰি থৈছে, it really doesn't care.
আৰু ইণ্টাৰেষ্টিং পাৰ্টটো হ'ল যে এজন প্ৰফিটেবল ট্ৰেডাৰ বনাৰ বাবে আপুনি কোনো প্ৰেডিকশ্যন কৰাৰ দৰকাৰ নাই 2 ঘণ্টা বা 6 ঘণ্টাৰ পিছত কি হ'ব গৈ আছে সেইটো প্ৰেডিকশ্যন কৰাৰ কোনো আপোনাৰ দৰকাৰেই নাই এজন প্ৰফিটেবল ট্ৰেডাৰ বনাৰ বাবে ইনফেক্ট প্ৰফেশ্যনেল ট্ৰেডাৰ্ছ সকলৰো 7-8টা বা কেতিয়াবা তাতকৈ বেছি কণ্টিনিউৱাছ ষ্টপ লছেছ হিট হয় কিন্তু কথা এইটোৱে যে তেওঁলোকৰ এটা প্ৰফিটেই 3-4টা লছেছ কভাৰ কৰি দিয়ে নতুনকৈ অহা ট্ৰেডাৰ এজনৰ কি হয় যে 4-5টা কণ্টিনিউৱাছ ষ্টপ লছেছ হিট হ'লে তেওঁলোক অলপ ফিয়াৰফুল হৈ যায় আৰু নেক্সট ট্ৰেডটো ল'বৰ বাবে অলপমান ভয় কৰে কিজানি আকৌ এইটোতো এছএল গুচি যায় আৰু তাৰপিছত ভাবে যে এইটো নোলোৱাই ভাল নহ'লে ইমানকেইটাতো আগত এছএল গৈছে আকৌ এইটোতো এছএল হিট হৈ যাব আৰু তাৰপিছত কি হয় সেই নোলোৱা ট্ৰেডটোৱে আমি ভবা ডাইৰেকশ্যনত গুচি যায় আপোনাৰ গ'ল হ'ব লাগে কণ্ট্ৰ'লড ৰিস্ক এণ্ড লং টাৰ্ম সাৰ্ভাইভেল আপুনি এছএলটো কোনখিনি জেগাত বহায় সেইটো ইমান ইম্পৰ্টেণ্ট নহয় আপোনাৰ আটাইকেইটা ট্ৰেডৰ যাতে এছএলটো সমান হয় সেইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট